অসমৰ অধিবাসী মুছলমানবিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা দম দিটো নহ'ব দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে ইলেকশ্যনতো আপুনি ৭৫ বছৰ চিন্তাই কৰিব নালাগে আপুনিতো ১৫০ বছৰ আগতে আহি গ'ল দ্ৰাবিডিয়ান হৈ গ'ল আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম ইজনে ২৫০ বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ ৫ কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব এই আইনখনৰ বিষয়ে ইতিমধ্যে সদনত বহুতখিনি চৰ্চা হৈছিলে আৰু এই আইনখন সদনে ইতিমধ্যে অনুমোদন জনাইছিলে কিন্তু বিতৰ্কৰ সময়ত সন্মানীয় সদস্য তেতিয়াৰ সদস্য ভৰত নৰ ডাঙৰীয়াই এটা উল্লেখযোগ্য পইণ্ট আনিছিলে অৰিজিনেল যিখন আইন আছিলে তাতে এটা লাইন আছিলে নট উইথষ্টেণ্ডিং 177(3) notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory to the protected heritage area. তেতিয়া ভৰত নৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছিলে যে মাজুলীত বহুবিলাক শিডিউল ট্ৰাইব মানুহ মাটিত বাস কৰি আছে কিন্তু মাটিৰ পট্টা হোৱা নাই গতিকে ডেপুটি কমিশনাৰক এই পাৱাৰটো যদি দিয়া হয় তেতিয়ালে শিডিউল ট্ৰাইব মানুহখিনিও এভিকশন হোৱাৰ সম্ভাৱনা আছে কোনেও নকৰে বেলেগ কথা বাট আইনগতভাৱে তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট তেখেতসকলক আমি ডিষ্টাৰ্ব হ'ব নিদিওঁ প্ৰয়োজন হ'লে সদনত মই এখন নতুনকৈ আইনখন আকৌ নতুনকৈ আনিম গতিকে যিখিনি বিতৰ্ক ইতিমধ্যে ইয়াত উত্থাপন কৰা হৈছে যোৱা বছৰত ইয়াৰ ওপৰত ডিটেইল প্ৰায় 3 ঘণ্টাৰ বিতৰ্ক হৈ গৈছে আজি আমি সেই সময়ত যেটো মই কংগ্ৰেছ দলক প্ৰতিশ্ৰুতি দিছিলোঁ সেই মতে এই আমি এটা নতুনকৈ আইনখন ড্ৰাফট কৰিলোঁ আৰু আমি লিখিলোঁ যে notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory of the protected heritage area. মাননীয় অধ্যক্ষ মহোদয় আমি কৈ আছো সেকশন 2 তেখেতে সেকশন 177 আগতে আপনি মিটিং করতে আপনি চ্যাপ্টার 12 এর পার্ট হৈ যাব আপনি একেটাই ক্লজ তাতে আপনি 3 টো পঢ়িলক ইয়াত এখন তো চ্যাপ্টার 12 হৈ যাব নহয় ল্যান্ড এন্ড রেভিনিউ রেগুলেশনত যেনেকে আমাৰ 10 শিডিউল আছে এখন 12 শিডিউল হ'ব মই জাস্ট লাইন কেটা একেটাই from the territory of the protected heritage area other than the person belonging to the scheduled caste, scheduled tribe, indigenous ethnic community and disadvantaged group. অর্থাৎ চেয়ারম্যান আলী ডাঙৰীয়াই ঠিকে কৈছে যে scheduled tribe আমি তেওঁলোকক protection দিছো scheduled casteক protection দিছো আহোম মটক মৰাণক protection দিছো আমি কিন্তু protection লোৱা নাই আপোনালোক আৰু আমি লোৱা নাই কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছো আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই গতিকে মই ভাবো যে এইটো আপোনাৰ পইণ্টটোকে ধৰিছো যে খিলঞ্জীয়া বুলি ক'লে এছটি definition covering the entire regulation definition of definition 177 of join নাই definition of to 75 বছর আপনি চিন্তা মাননীয় অধ্যক্ষ মহোদয় definition of to আপনি 75 বছর চিন্তাই কৰিব নালাগে আপুনি তো 150 বছর আগতে আহি গল দ্ৰাবিডিয়ান হৈ গল এৰিয়ান হৈ গল অলৰেডি তো কলেই very good sir document পাবনি আপনি 31 সনৰ ডকুমেন্ট মানে 75 বছর ব্যাক হৈ গলে 31 হয় আপনি ডকুমেন্ট अवेलेबल কৰি 1900 অধ্যক্ষ মহোদয় এই মাত্ৰ ইনডাইৰেক্টলি কলে যে কলে তো বহুত হৈ যাব এৰিয়ান দ্ৰাবিডিয়ান তা মানে বুজাব খুইছে যে এওঁলোক অসমৰ মহিম মজুমদাৰ কিতাপখনে আনিব খুইছে যে এওঁলোক অসমৰ বহুত দিনৰ বাসিন্দা গতিকে মাত্ৰ 75 বছৰত কিয় চিন্তা কৰিব লাগে It is only about 75 এতিয়া মই স্যার না স্যার সরকারি ডকুমেন্ট দেখো নাই নহয় স্যার
এতিয়া এটা কাট অফ ডেট ধৰিব মই কৈ আছো যুক্তি অংগটো হ'ব লাগিব কাগজ পাতি থাকিব লাগিব তাৰো উত্তৰ দিম একদম আপোনালোক শুনক মাজে মাজে থিয় হৈ থাকিব নালাগে আপুনি কৰা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিম বুলিয়ে মই হাউচত আহিছোঁ যে ধুনীয়াকৈ এটা কৈ দিম যে প্ৰথম এই বিলখনৰ এমেণ্ডমেণ্টটো অনা হ'ল কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেইকাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেচিফিক ক্লজ আনিলোঁ এতিয়া অধ্যক্ষ মহোদয় আইনখন কি চিম্পল আইন ইয়াত মই ভাবোঁ যে সকলোৱে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰোঁ ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছোঁ যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই ন' কাষ্ট ক্ৰীড অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰোঁ পীযুষ হাজৰিকাও যাব নোৱাৰে চেয়াৰমান আলীও যাব নোৱাৰে ৱাজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছোঁ নাই যদি এইটো নাই আৰু নাই ডেফিনেশ্যনত Definition is applicable for the অধ্যক্ষ whole act. মহোদয় ইয়াত লিখা আছে Section 3. সেকশন 3 মই পঢ়িছোঁ সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ Sir, that is chapter 12. মই চেপ্টাৰ 12 We have brought amendment regarding section 3 of the regulation. একে কথা এই definition to গোটেই regulationৰ কাৰণে applicable. সেকশন 3 টো আপোনালোকে পঢ়ি লওক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক Section 3, sir. একদম মই কৈ দিছোঁ একো তাতে মই নতুনকৈ এখন দিয়ক না অৰিজিনেল বিলখন দিয়ক না ভাই দিয়ক একো তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হ'ল সেকশন 1 এমেণ্ডমেণ্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ দ্য ইনষ্টিটিউট একফালৰ পৰা পঢ়ক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দ্য ইনষ্টিটিউশ্যন বিল্ডিং আৰ্টিফেক্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশ্যন হেভিং আৰ্কিঅলজিকেল হিষ্টৰিকেল এণ্ড এস্থেটিক অৰ কালচাৰেল ছিগনিফিকেন্স which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনীআটী সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছোঁ লৈ তাৰপিছত আমি কি কৈছোঁ টেৰিটৰী অফ আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ a geographical area within a radius of 5 kilometer তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ নেক্সট কৈছোঁ
Original inhabitant means a person who have been living in that area along with his family for 3 generations up to 2006. 1 generation means a period of 25 years. ইয়াৰ গোটেই মিনিংটো কি হ'ল? মিনিংটো হ'ল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে-পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেডি পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয়। যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই, সেইটো এক্টত লিখা আছে। খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম, ইমান এটা চিম্পল থিং। বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ? বটদ্ৰৱা আপত্তি নাই, একদম আপত্তি নাই। এইটো মাজৰ ডেফিনিশনটো তেতিয়ালে সংশোধন কৰি দিয়ক। মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন। মানে হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব, এইটো আমাৰ একো নাই। হেলথি ডিছকাশ্যন, আমি ৰিজলিউচন লোৱা আছে। ইতি যে আপুনি যেতিয়া কৈ আছিলে, আপুনি কৈ থাকোঁতে মোৰ আপুনি কৈ থাকোঁতে মোৰ ক'ব মন গৈ আছিল, কিন্তু মই ধৈৰ্য ধৰিছোঁ কাৰণ আমি মেচিউৰ্ড হৈ গ'লোঁ। উই আৰ এবাউট টু বি 60 years। আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ? থাকক, এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ। এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ। এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই। হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয়, 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে। আমাৰতো কোনেও আপত্তি কৰা নাই, কংগ্ৰেছে কিয় আপত্তি কৰিছে? যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো, উদাহৰণ হিচাপে মই কৈছোঁ, ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও, দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে? আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত, আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে? বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক, তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে। কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছোঁ দে, নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব, স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব। আজি কামাখ্যাৰ মই MLA, নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। ৭৫ বছৰ পুৰণা, ক'ত পুৰণা হ'ব লাগিব? সেই জাগাখিনিত পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লেই নহ'ব। মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰোঁ। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া 1200 চনত আহিছোঁ, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? নাই, নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী, সেইটো বুজি পায়। গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি?
যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে নাই যদি ইচ্ছা নাই এতিয়া এক্সকিউজ মি যদি ইচ্ছা নাই সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছে তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি সাপোৰ্ট কৰিছো যাতে আকৌ উঠিলে নুঠিব মই কৈ আছো নহয় যে সদনত কেনেকে এবাৰ আমি মেছেজ পঠাম যে আমি অসমখন 71 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো দম দিটো নহব দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক হেতুটো ইলেকশনে প্ৰমাণ কৰি দিলে কেনেকে হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম ইজনে সিজনক আমি সন্মান কৰিম ইয়াত যদি 15 কিলোমিটাৰ আহিলেতেন আমি অপোজ কৰো যে নহয় 15 কিলোমিটাৰ যথেষ্ট আমাৰ মানুহ আছে 5 কিলোমিটাৰটো আমাৰ মানুহ আছে কিন্তু বিলখনত আমি কৈছো থাকা মানুহখিনিক আমি দিগদাৰি নকৰো যাৰ অলৰেডি মেয়াদী পট্টা আছে গতিকে ইয়াতটো আপত্তি কৰিবলগীয়া নাই তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি নাই খোজা গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক নাই খোজা যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলো আপোনালোকে এটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব ইয়াত কোনো যাব নোৱাৰে ইয়াতে কোনো যাব নোৱাৰে এতিয়াৰ পৰা বৰপেটা মাজুলী বৰদুৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই স্থানীয় মানুহখিনি থাকিব পাৰিব ইট ইজ এ মোস্ট সেকুলাৰ বিল এতিয়া আপোনালোকে কৈছে 2006 টো কৰ পৰা আহিলে 2006 টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে কলে যে 2006 আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006 আগৰ 75 বছৰ লাগিব This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006 টো কবাৰ পৰা আহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে তিনি জেনাৰেশন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে তিনি জেনাৰেশন মানে ওয়ান জেনাৰেশন ইজ 25 ইয়ার্স এটা আপোনালোকে কব যে নহয় মনমোহন সিং বেয়া হেতু মই নাজানো সব 25 বছৰ বস্তুটো আহিলে কৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেও ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ তিনি জেনাৰেশন হ'ব লাগিব ইন্টাৰনেশনাল কভানেন্ট কোনে ভাঙিলে যিমান কেখন কভানেন্ট চেয়াৰম্যান আলী ডাঙৰীয়াই কলে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিংহকটো কভানেন্ট নুবুজালে গতিকে আমাক এবিলাক কিয় বুজাব লাগে পিছত সোমাইছে এমএলএ হল গতিকে তেতিয়াতো আমি ওয়াজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেই কাৰণে এই আইনখনটো গুছি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটো সন্মান জনাই সেই ক্লজটো মই এমেন্ডমেন্ট আনিলো যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদুৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছো মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশন নহয় তাৰ প্ৰভিজন এটা আনি দিও এটোটো যোৱাবাৰ কংগ্ৰেছে এগ্ৰি কৰা এখন আইন जितु বিচাৰিছিল মইটো আনিলো মইটো ভাবিছিলো মই ৰাতিপুৱাই পীযুষ হাজৰিকা কৈছিল যে এটু লৈকো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতে আমি এমেন্ডমেন্টটো আনিছো বাকিটো এখিনিটো হৈ গল গটিকে সিম্পল এ আইনৰ জৰিয়তে বৰপেটা বৰদুৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত তিনি জেনাৰেশন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব
বাকীয়ে নোৱাৰে হিন্দুও যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে হিটো এনেও এভিকশন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ কৰপৰা 3 জেনেৰেশ্যন আহিছে সেইটো কলো 6 চনটো আহিছে কৰপৰা কলো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আসলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন লবলগীয়াটো একোৱে নাই গতিকে আপোনালোকে কতো টেনচন নলব যেতিয়ালৈকে সময়সীমা 1200 সন্মান নিদিও তেতিয়ালৈকে আপোনালোকে টেনচন নলব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এটা কংগ্ৰেছ দলৰ কি এটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে এতিয়াৱে এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেন্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্য সকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনচনে নাই এইখন টেনচনে বাকি আমাকে টেনচন দিব এইবিলাকত আপোনালোকৰতো কতো কোনো টেনচনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশন হ'ব তেতিয়াহে আপোনালোকে টেনচন ল'ব আদাৰৱাইজ কোনো টেনচন নল'ব মই ভাল কৰি কৈছো গতিকে এই আইনখন একো নাই এখিনি ধেমালিতে কলো যে সিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছো বৰদোৱা সত্ৰক সন্মান জনাইছো মাজুলীক সন্মান জনাইছো আৰু ইয়াত পোৱা মক্কাও থাকিব কাৰণ পোৱা মক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গলে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলায় ঐতিহ্যবিলাক নষ্ট কৰি পেলায় সেই কাৰণেহে এখন আইন আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেন্টিং অনলি ৰিলিজিয়াছ মাইনৰ নো উই আৰ অলসো প্ৰিভেন্টিং ৰিলিজিয়াছ মেজৰিটি অলসো ফ্ৰম এণ্টাৰিং দেয়াৰ গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই মই আপোনালোকৰ সহযোগিতা বিচাৰিছো কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি যে মাজুলীত যাতে এছটি মানুহখিনিক এভিকশন নহয় আমি এছটি বুলি কওঁতে অলপ বেছিকৈ লিখি দিলো যে 5 কিলোমিটাৰ ভিতৰত কোনোবা এছটি যদি বহি আছে শিডিউল কাষ্ট বহি আছে তেওঁলোকক আমি পট্টা দি দিম এই বিলখনত তেওঁলোকক কোনো এভিকশন কৰিব পৰা নাযাব হেতুত আপুনিও এগ্ৰি এই মাত্ৰই কলে যে এছটিৰ ভাল কাম কৰিব লাগে আমি খালি এছটিৰ লগত যেনিবা এছসি2 লগাই দিছো ইমানে গতিকে সকলোৰে সহযোগিতা বিচাৰিছো ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ